হয় ভাস্কৰ চাওক মই প্ৰথমে এটা কথা উল্লেখ কৰিব বিচাৰিম দীৰ্ঘদিনীয়া এটা সমস্যাটোৱে হৈছে অসম মেঘালয়ৰ সীমান্তৰ সমস্যা আৰু এই সমস্যাটো সমাধান নকৰাৰ ফলতেই স্থায়ী সমাধান নকৰাৰ ফলতেই যেহেতু ধাৰাবাহিক হিচাপে দেখিবলৈ পোৱা যায় এক ভয়ংকৰ ভয়াবহ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায় আৰু যোৱাকালিৰ দিনটোতো সেই ঘটনা আমি দেখিবলৈ পাইছিলোঁ কি ধৰণে মেঘালয়ৰ একাংশ মহিলাই অসমৰ মহিলাক কি ধৰণে প্ৰহাৰ কৰিছিলে সেই কথা আমি দেখুৱাইছোঁ মই আৰু কিছু কথা মই উল্লেখ কৰিব লাগিব তাৰ পূৰ্বে মই দেখুৱাইছোঁ এয়া দেখিবলৈ পাইছে অসম মেঘালয় সীমান্তৰ এই দৃশ্য আমি দেখুৱাইছোঁ আৰু বৰ্তমান সময়তো ইয়াত চেপা উত্তেজনা ইয়াত অব্যাহত আছে আৰু যিকোনো মুহূৰ্তত ইয়াত যি যোৱাকালিৰ নিচিনা যি ঘটনা সেই ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মই এইবাবেই কৈছোঁ যে পুৱাৰ ভাগত যিটো সময়ত আমি উপস্থিত হৈছিলোঁহি সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল যে বিভিন্ন যি মেঘালয়ৰ এছাম দুষ্কৃতিকাৰী বেদখলকাৰী অসমৰ ভূমিত আহি উপস্থিত হৈছিলেহি আৰু উপস্থিত হৈ টুকুৰিত বাঁহ জেং লৈ ইয়াত অহা দেখিবলৈ পোৱা গৈছিলে মই সামগ্ৰিক যিটো বিষয়টো সন্দৰ্ভত ইয়াত স্থানীয় লোকসকলৰ লগত কথা পাতিম কিন্তু তাৰ পূৰ্বে মই এটা দৃশ্য দেখুৱাইছোঁ মই মোৰ সতীৰ্থ সাংবাদিক কিংকৰক মই জুম কৰি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ভাস্কৰ এয়া হৈছে মেমৰেণ্ডম এখন স্মাৰক পত্ৰ আৰু স্মাৰক পত্ৰখন হৈছে অসম মেঘালয় সীমান্তৰ যি সন্দৰ্ভৰ এখন স্মাৰক পত্ৰ আৰু এই স্মাৰক পত্ৰখন হৈছে 2022 চনৰ 29 মাৰ্চৰ এতিয়া আহিছোঁ মই এই স্মাৰক পত্ৰখনত কি লিখা আছিলে ইয়াত কি সন্নিৱিষ্ট আছিলে এই স্মাৰক পত্ৰখনৰ 15 নম্বৰ যিটো দফা সেই দফাটো দেখিবলৈ পাইছে খানাপাৰা পিলিংকটা এৰিয়া আউট অফ দ্য ক্লেইমড এৰিয়া অফ 2.29 স্কুৱেৰ কিলোমিটাৰ এ টোটেল অফ 0.50 স্কুৱেৰ কিলোমিটাৰ এপ্ৰক্সিমেটলি পাৰ্ট অফ দ্য ভিলেজ মাইখুলি পিলিংকটা এণ্ড বৰপথাৰ ষ্ট'ন কুৱেৰী এৰিয়া উইল বি উইথ মেঘালয়া ইয়াত স্পষ্টকৈ এই স্মাৰক পত্ৰখন লিখা আছে আৰু লগতে মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিম যে ইন পাটাৰকুচি areas inhabited by Garos and other ethnic communities of Meghalaya and their religious and cultural places, if any, will be included in Meghalaya during detailed survey. অৰ্থাৎ এই যি সীমান্ত আছে সীমান্তৰ 2.29 স্কুৱেৰ ফিট কিলোমিটাৰৰ 0.50 স্কুৱেৰ ফিট কিলোমিটাৰ য'ত এই সীমান্তৰ কালচাৰেল সাংস্কৃতিক যি ইয়াৰ স্থান আছে বা যিসমূহ গীৰ্জা আছে সেই স্থানসমূহে ইয়াত মেঘালয়ৰ ভূমিত সন্নিৱিষ্ট কৰাৰ বাবে এই স্মাৰক পত্ৰখনত ইয়াত সন্নিৱিষ্ট আছে আৰু অসমৰ কাৰণে 2.29 স্কুৱেৰ ভিতৰত 1.74 স্কুৱেৰ ফিট কিলোমিটাৰ অসমৰ ভূমিত সন্নিৱিষ্ট হ'ব বুলি ইয়াত স্পষ্টকৈ লিখা আছে আৰু এই মেমৰেণ্ডমখনত ইয়াত স্বাক্ষৰ আছে মই ইয়াত দেখুৱাইছোঁ স্পষ্টকৈ ইয়াত স্বাক্ষৰ আছে 2022 চনৰ যিহেতু এখন স্মাৰক পত্ৰ ইয়াত স্বাক্ষৰ আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ এতিয়া কথাটো হৈছে যে এই বৰ্তমান সময়লৈকে এই যিসমূহ সমস্যা সেই সমস্যাসমূহ স্থায়ী সমাধান নকৰাৰ বাবে কিন্তু এনেধৰণৰ যি অপ্ৰীতিকৰ ঘটনা এনেধৰণৰ যি ভয়াবহ যি ঘটনা সেই ঘটনা সংঘটিত হৈছে ধাৰাবাহিক হিচাপে আৰু যোৱাকালি দিনটোতো সেয়া দেখিবলৈ পোৱা গৈছিলে আৰু ইতিমধ্যে দেখিবলৈ পাইছে বৰ্তমান সময়ত দেখুৱাইছোঁ ইয়াত মেঘালয়ৰ চৰকাৰৰ ফালৰ পৰা মেঘালয় গৃহ বিভাগৰ ফালৰ পৰা ইয়াত অৰ্ধসামৰিক বাহিনী আৰক্ষীৰ লোক ইয়াত মোতায়েন কৰা হৈছে আৰু অসমৰ গৃহ বিভাগৰ ফালৰ পৰাও ইয়াত যি SSBৰ লোক অৰ্ধসামৰিক বাহিনীৰ লোক আৰু আৰক্ষীৰ লোক ইয়াত মোতায়েন কৰা হৈছে এতিয়া মই সামগ্ৰিক বিষয়টো সন্দৰ্ভত পুনৰ ইয়াৰ যিসকল স্থানীয় লোক আছে সেই স্থানীয় লোকসকলৰ ওচৰলৈ যাম কিয়নো যোৱাকালিৰ দিনটোত যি ধৰণৰ এটা ঘটনা সংঘটিত হৈ গৈছিলে 2-3 গৰাকী মহিলা যুৱতীক ইয়াত গুৰুলকৈ অসমৰ ভূমিতে ঘৰৰ সন্মুখত প্ৰহাৰ কৰা দেখিবলৈ পোৱা গৈছিলে ইয়াত ঘৰ জ্বলাই দিয়াৰ নিচিনা যি হুংকাৰ সেই হুংকাৰ ইয়াত প্ৰদান কৰিছিলে মই সামগ্ৰিক বিষয়টোৰ সন্দৰ্ভত মই কিছু কথা মই পাতিব বিচাৰিম যোৱাকালি কি হৈছিলে প্ৰকৃততে কিন্তু তাৰ পূৰ্বে মই এই বিষয়টোৰ সন্দৰ্ভত মই কিছু কথা পাতিম মই আপোনাৰ ওচৰলৈ আহিছোঁ চাওক 1972 চনৰ পৰা এই যিটো সমস্যা এই সমস্যাটো সমস্যা হৈ আছে সমাধান নোহোৱাৰ বাবে অসম মেঘালয় সীমান্তৰ যিটো সমস্যা স্থায়ী সমাধান নোহোৱাৰ বাবে এনেধৰণৰ ঘটনা যোৱাকালি দিন দেখিবলৈ পোৱা গ'ল অসমৰ ভূমিত মেঘালয়ৰ বেদখলকাৰী আহি অসমৰ লোককে ইয়াত গুৰুকৈ প্ৰহাৰ কৰা দেখিবলৈ পোৱা গৈছে কথাটো হ'ল এইখন আপুনি লৈ থকা এইখন হ'ল এখন এগ্ৰিমেণ্ট এইখন প্ৰায় 2022 চনত হৈছে এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে আজি প্ৰায় 54 বছৰ হৈ গ'ল তেওঁলোকে 54 বছৰে আজিলৈকে সীমাটো কিয় নিৰ্ধাৰণ কৰিব নোৱাৰে মানুহখিনিক কিয় অশান্তিত ৰাখিছে কাৰণ কিয় চাওক এটা প্ৰশাসনিক ভুলৰ কাৰণে এটা চৰকাৰৰ ভুলৰ বাবে মানুহখিনি আজি পণবন্দী হৈছে আৰু কথাটো হ'ল কালি যিটো অপৰিচিত আক্ৰমণ সেইটো আমি যিটো বুজি পাইছোঁ সেইটো হ'ল যে পীযুষ হাজৰিকাই এটা মন্তব্য কৰিছিল বিধানসভাত
যিটো তেওঁলোকে মেঘালয়ৰ মাটিৰ কথা কৈছিল সেইটোৰ পাছতে তেওঁলোক উৎসাহিত হৈছে আৰু মানুহখিনিৰ লগত যিমান কথা পাতি গম পাইছোঁ তেওঁলোকৰ ঘৰৰ ভিতৰত আক্ৰমণ হৈছে গতিকে এইটো এটা অত্যন্ত ভয়াৱহ পৰিস্থিতি গতিকে অসম চৰকাৰে এইটো গুৰুত্ব দিব লাগে আৰু আমি যিমানখিনি গম পাইছোঁ ইতিমধ্যে তেওঁলোকে উপায়ুক্তকো বাৰম্বাৰ জনাইছে যদি উপায়ুক্তৰ পৰ্যায়ত যদি বিষয়টো সমাধান কৰিব পৰা নাই তেতিয়া চৰকাৰে গুৰুত্ব দিয়ক কাৰণ কনৰাড চাংমা আৰু হিমন্ত বিশ্ব শৰ্মা আমি বুজি পোৱাত দুজন বন্ধু তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ দুইখন গতিকে তেওঁলোকে আৰু এইটোও আমি দেখিবলৈ পাইছোঁ যে কনৰাড চাংমাই এতিয়া ওৱান নৰ্থ ইষ্টৰ কথা কৈ আছে কনৰাড চাংমাই কৈছে যে নৰ্থ ইষ্টৰ গোটেই মানুহখিনি ইউনাইট হ'ব লাগে যদি ইউনাইট হ'ব লাগে তেনেহ'লে এনেকুৱা ধৰণৰ বিবাদ বা এনেকুৱা ধৰণৰ ডিস্পিউট কিয় তেওঁলোকে বাৰম্বাৰ হোৱাটো বিচাৰিছে কথাটো সমাধান কৰক কাৰণ তাৰ কাৰণে ইয়াত কথাটো হ'ল ইয়াত বাস্তৱত থাকিব ক'ত এই মানুহখিনি আৰু সেই মানুহখিনি এই দুইখিনি মানুহ ৰাতিপুৱা একেলগে অহা যোৱা কৰিব লাগিব গতিকে ইয়াত যদি এটা সমস্যা জীয়াই ৰখা হয় তেতিয়াহ'লে এই মানুহখিনি ভুগিব ধন্যবাদ আৰু ভাস্কৰ মই এটা দৃশ্য দেখুৱাম এইগৰাকী স্থানীয় যুৱক মই তেওঁৰ পৰা মন্তব্য ল'ম কিন্তু তাৰ পূৰ্বে মই দেখুৱাইছোঁ এয়া চাওক মুখত যোৱাকালিৰ দিনটোত অসমৰ ভূমিত মই উল্লেখ কৰিছোঁৱেই যে এছাম মেঘালয়ৰ যি দুষ্কৃতিকাৰী বুলি ক'ব লাগিব বেদখলকাৰী বুলি ক'ব লাগিব অসমৰ যি সীমান্তত সোমাই অসমৰ ভূমিত সোমাই ইয়াত কি ধৰণে প্ৰহাৰ কৰিলে চাওক ইয়াত শিল মাৰি ইয়াত মুখমণ্ডল কি ধৰণে আঘাত কৰিছে লাঠিৰে কোবাই মূৰত আঘাত কৰিছে কেইবাগৰাকীও যুৱতী মহিলাক গুৰুলকৈ প্ৰহাৰ কৰিছে যোৱাকালিৰ দিনটোত ইয়াত আপুনি দুখ পাইছে মই দুখ পাইছোঁ ইহঁতৰ মানে মানুহখিনি কি হ'ল মানে মানে জোং দা বা লাঠি এইবিলাক যি পাইছে সেইটো লৈ আহি পেলাই আমাৰ ইটো চাইড সোমাইছে আমি তাতে থিয় দি আছিলোঁ তাতে গোটেইখিনি সোমাই যায় তাতে ডাইৰেক্ট ফ্ৰণ্ট টু ফ্ৰণ্ট এটেক কৰিছে ইহঁতে গাৰো ভাষাতে কৈ আছিলে যে আজি আমি ইহঁতক মাৰিয়ে যাম আৰু ইহঁতৰ পুলিচ প্ৰশাসনকো কৈছে গাৰো ভাষা দি কৈছে কিছু সংখ্যক গাৰো ভাষা ময়ো বুজি পাওঁ সিহঁতে গাৰো মই তেতিয়ানে লগে লগে আমাৰ মানুহখিনিক মই জনাই দিছোঁ চাবি ইহঁতে গাৰো ভাষা দি কৈ আছে ইহঁতে মাৰিব আজি 5 মিনিট হোৱা নাই এটেক কৰি দিছে আমি সময় পোৱা নাই মানে আজিও আমি যেতিয়া উপস্থিত হৈছিলোঁ বাঁহ আহিছে আজি আপোনালোকে নিজে দেখা পাইছে আপোনালোককো সেই দিছে তাৰে পৰা তো ইহঁতৰ মানে পিচ মিটিং কৰিছে ইহঁতে কৰাৰ পিছত কি হয় আজি পিচ মিটিং কৰিছে 2 দিন পিছত ইহঁতে এটেক কৰে আজি কিবা এটা আলোচনা কৰিছে আজি যেনেকৈ আলোচনা কৰিব গৈছে সেই আলোচনাৰ কোনো ভেলু নাই ইহঁতৰ ওচৰত আপুনি ক'ত মুখত দুখ পাইছে আৰু ক'ত দুখ পাইছোঁ ইয়াতে মাথা দুখ পাইছোঁ আৰু এটা শিলেদি ইয়াতে কমৰত মাৰিছিল মুখতো শিল মাৰিছে মূৰতো কিবা ডাণ্ডা দি কিবা দি মাৰিছে হাতত অলপ দুখ পাইছোঁ কিন্তু ইহঁতৰ কি হ'ল অভদ্ৰামীটো এনেকুৱা বেয়া আপুনি ইহঁতৰ মহিলাৰ ওচৰত যাব নোৱাৰে মানে এনেকুৱা বেয়া ভাষাৰে মানে কৰে আৰু আপুনি চাব ইহঁতৰ কি হয় ল'ৰাবিলাক আগুৱাই নাহে গোটেই মহিলাবিলাকক পঠাই দিয়ে আগত যে আপোনালোকে কাৰ্য কৰক এতিয়া মহিলাৰ ওপৰত কোনে এটেক কৰিব কোনে হাত দিব মই আপোনাৰ ওচৰলৈ আহিছোঁ যোৱাকালি ইয়াত কেইবাগৰাকীও যুৱতী মহিলাক প্ৰহাৰ কৰিছে যোৱাকালি মানে আমাৰতো এইটো বহুত দিনৰ পৰা এইটো খেলি মেলি লাগি আছে কিন্তু কোনো চৰকাৰে কোনো সিদ্ধান্ত কৰিব পৰা নাই যোৱাকালি মানে পৰহি ৰাতিৰ পৰা তাহাঁতে আমাক এটেক কৰিবৰ কাৰণে চেষ্টা কৰি আছে পৰহি ৰাতি আমাৰ ইয়াতে তাহাঁতে লাইটৰ পোষ্ট ভাঙিছে আমি ইয়াত লাইটৰ পোষ্ট 2টা পুতিছিলোঁ তাহাঁতৰ গাঁৱৰ মাইকীবিলাক আহি গাঁওবুঢ়া আহি পিনি ইয়াতে লাইটৰ পোষ্ট 2টা ভাঙি পিনি চুৰমাৰ কৰি থৈ গুচি গৈছে আৰু ইয়াতে এটা লাইটৰ পোষ্ট পুতা ইয়াতে পেলাই থৈ দিছিলে আজি বহুত দিন হৈ গ'ল প্ৰশাসনে কৈছিলে এইটো লাইটৰ পোষ্ট যেতিয়া সিদ্ধান্ত নহয় তেতিয়ালৈকে কোনো উঠাব নোৱাৰে এনেকৈ কৈ আৰু পৰহিলৈকে লাইটৰ পোষ্টটো ইয়াতে তাৰমানে আছিলেই পৰহি দিনা কি হ'ল তাহাঁতৰ আমাৰ অসমতে তাহাঁতে চাইনবোৰ্ড মাৰিছে মেঘালয় বুলি তাতে বোলে কোনোবাই কলা ৰং মাৰিছে কলা ৰং মাৰাৰ কাৰণে আমাৰ অসমীয়া যিঘৰ মানুহ আছোঁ আমাক ধৰিছে তাহাঁতে গধূলি আহিয়ে গোটেই মাইকী মানুহবিলাকে আমাক খেদি আহিছে আমাক মাৰিব খেদি আহিছে তহঁতে কলা ৰং হাৰিছ আমাক হেৰি কৰিছ সেই চান্সত তাহাঁতে আহি পিনি আমাৰ মানুহ নোহোৱা দেখা পায় পুলিচ প্ৰশাসন নোহোৱা দেখা পায় তাহাঁতে ডাইৰেক্ট খুটাটো ইয়াৰ পৰা ডাইৰেক্ট উঠাই দিছে তাহাঁতে খুটাটো ইটো চাব পাৰি ছাইডত পৰি আছে কিন্তু চাইনবোৰ্ডখন যোৱাকালি লিখিছে তাহাঁতে আকৌ লিখিছে যোৱাকালি অসমৰ মাটি অসমৰ ভূমি ইয়াত ছাৰ্ভে কৰি থৈ গৈছে আমাৰ অসমৰ মানুহ ছাৰ্ভে কৰি থৈ গৈছে অসমৰ বুলি কৈছে চাইনবোৰ্ডখনৰ পৰাই গোটেই আপোনাৰ এই কাজিয়াখনৰ সূত্ৰপাত এই চাইনবোৰ্ডখনৰ পৰাই কাজিয়াখন সূত্ৰপাত হৈছে ঠিক আছে ভাস্কৰ মই সেই চাইনবোৰ্ডখন দেখাম কিন্তু তাৰ পূৰ্বে মই দেখুৱাইছোঁ বৰ্তমান সময়টো চাওক অসমৰ ফালৰ পৰা অসমৰ গৃহ বিভাগৰ ফালৰ পৰা ইয়াত যি অৰ্ধসামৰিক বাহিনী ইয়াত মোতায়েন কৰা হৈছে মই সেইখন চাইনবোৰ্ডখন যিখন চাইনবোৰ্ড যোৱাকালিৰ দিনটোত অসমৰ ভূমিত মেঘালয়ৰ যি দুষ্কৃতিকাৰী যি বেদখলকাৰী সেই বেদখলকাৰীয়ে যোৱাকালি ইয়াত লিখি থৈ গৈছিলে যিখন চাইনবোৰ্ডৰ পৰা এই সমগ্ৰ যিটো বিবাদ সেই বিবাদটোৰ সূত্ৰপাত হৈছিলে মই সেই চাইনবোৰ্ডখন দেখুৱাম মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো যিমান পাৰোঁ মই ইয়াত স্পষ্টকৈ মই দেখুৱাবলৈ মই চেষ্টা কৰিম আৰু এয়া হৈছে দেখিবলৈ পাইছে এয়া দেখিবলৈ পাইছে আমাক
ইয়াৰ আগলৈ যাবৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই কিন্তু সিচুৱেশ্যনটো অলপ বেয়া হৈ আছে এইটো কাৰণে মানে আমি শান্তি হেৰি কৰি আছো মই জাষ্ট অকল আমাৰ এটা ঘৰত তালাও লগাই আছে ভয়তে তাতে তালা খুলে নাই সিহঁতক নিউজটো কৰক এখেতসকলে এই তালা লগাই আছে মানুহটো আমি ঘৰৰ মানুহটো যাব দি আছো ক'ত যাব দিছে আপোনাৰ তালা লগাইছে আপুনি যাওক আহকচোন মই দেখাই দি আছো তালা লগাই আছে আহকচোন নাই এইফালে নাযাওঁ সিচুৱেশ্যনটো আৰু বৰবৰ কৰি দিম নাযায়তো মানে এইটো ঘৰত তালা লগাইছে আৰু হয় এয়া বৰ্তমান সময়ৰ যেহেতু কি ধৰণৰ চেপা উত্তেজনা বিৰাজ কৰিছে এয়া স্পষ্টকৈ আমি দেখুৱাইছো এক্সক্লুচিভ দেখুৱাইছো আমি আৰু এইখনে যি চাইনবোৰ্ড আৰু এয়া হৈছে ভাস্কৰ মই স্পষ্ট কৰিছোঁ এয়া হৈছে অসমৰ ভূমি কিন্তু এয়া অসমৰ ভূমি আৰু অসমৰ ভূমিত যোৱাকালি এইখন যি এইখন চাইনবোৰ্ড মেঘালয়ৰ এছাম দুষ্কৃতিকাৰী এছাম বেদখলকাৰীয়ে ইয়াত এইখন চাইনবোৰ্ড লিখাৰ ফলতেই এই সমগ্ৰ যিটো বিষয় সেই সমগ্ৰ বিষয়টো হৈছে এয়া মাইখুলি ভিলেজ ইয়াত লিখি থৈ গৈছে আৰু দেখিবলৈ পাইছে ৰিভয় ডিষ্ট্ৰিক্ট মেঘালয় আৰু সম্পূৰ্ণৰূপে আমাক ইয়াত বাধা প্ৰদান কৰা হৈছে দেখিবলৈ পাইছে মেঘালয় আৰক্ষীৰ ফালৰ পৰা বাধা প্ৰদান কৰা হৈছে সংবাদ মাধ্যমক যিহেতু পুৱাৰ ভাগত এই এছাম দুষ্কৃতিকাৰীয়ে সংবাদ মাধ্যমকো যিহেতু ভাবুকি প্ৰদান কৰিছিলে সংবাদ মাধ্যমৰ মাৰিবলৈ চোচা লৈছিলে সেই ভিজুৱেলছসমূহো আমি ইতিমধ্যে আমি ইয়াত পাইছোঁ আৰু এয়া হৈছে বৰ্তমান সময়ৰ অসম মেঘালয় সীমান্তৰ আৰু এয়া হৈছে অসম মেঘালয় সীমান্তৰ এতিয়া চেপা উত্তেজনাৰ এই দৃশ্য দেখুৱাইছোঁ ভাস্কৰ আৰু এয়াই হৈছে বৰ্তমান সময়ত দেখিবলৈ পাইছে যিকোনো মুহূৰ্তত কিন্তু যিকোনো ভয়াৱহ যি ঘটনা সেই ঘটনা সংঘটিত হোৱাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে মই উল্লেখ কৰিছোঁ পূৰ্ণ সম্ভাৱনা আছে আৰু এই সন্মুখভাগত দেখিছে সন্মুখভাগত মেঘালয়ৰ সেইসকল লোক যোৱাকালিৰ দিনটোত যি ধৰণৰ এক যি অপ্ৰীতিকৰ যি পৰিৱেশ সেই পৰিৱেশ সৃষ্টি কৰিছিলে সেই লোকসকল দেখিবলৈ পাইছে ইয়াত গোট খোৱা ইয়াত আমি স্পষ্টকৈ দেখুৱাইছোঁ কেমেৰাত মই জুম কৰি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ কিংকৰক মোৰ সতীৰ্থ সাংবাদিক ভিডিঅ' জাৰ্নেলিষ্ট আৰু এফালে যদি চাওঁ ইয়াত দেখিবলৈ পাইছে মেঘালয়ৰ গৃহ বিভাগৰ ফালৰ পৰা প্ৰেৰণ কৰা অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে আৰু আনফালে যদি চাবলৈ যাওঁ অসম গৃহ বিভাগৰ ফালৰ পৰাও ইয়াত দেখিবলৈ পোৱা হৈছে যে অৰ্ধসামৰিক বাহিনী আৰু যি আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে বহুত সঁচা কথা কৈ আছে থেংক ইউ কিন্তু ইয়াত এইখিনি অসমৰ ভূমিত আমাৰ অসমৰ সাংবাদিকক ইয়াত আহিব কিয় দিয়া হোৱা নাই বাতৰি পৰিৱেশন সিচুৱেশ্যনটো আপোনালোকে চাইছে না আমি ভিতৰলৈ যোৱা নাই এতিয়া ধৰক আপোনালোকে সিচুৱেশ্যনটো গম পাব লাগে কি সিচুৱেশ্যনটো গভৰ্ণমেণ্ট প্ৰশাসনক দেখাবৰ বাবেতো আমি ইয়াত আহি উপস্থিত হৈছোঁ আৰু যোৱাকালি দেখিবলৈ পাইছোঁ মানুহ আহিছে ডিছকাছ কৰি আছে ঠিক আছে দুইফালৰ পৰা মানুহে ডিছকাছ কৰি আছে চলি আছে এতিয়া পিছ মিটিং চলি আছে আমাৰ অসমৰ সীমান্ত তাৰ লাগে কিন্তু আমাক তাৰলৈকে যাবৰ বাবে সীমান্তটো এইটো ময়ো ক'ব নোৱাৰোঁ কোনটো অসম কোনটো মেঘালয় আমাক কিয় বাধা প্ৰদান কৰিছে এই আপোনাৰ বুজিয়ে নাপায় খালি কুৱেশ্যনৰ ওপৰত কুৱেশ্যনে কৰি আছে কুৱেশ্যনটো কৰিবই লাগিব আপোনালোকে আমাক যাব নিদিয়ে হৈ গৈছে আৰু এয়া এনেদৰেই যি মেঘালয়ৰ যিসকল আৰক্ষী অৰ্ধসামৰিক বাহিনী আছে এনেদৰে খুদ সংবাদ মাধ্যমক ইয়াত অসমৰ ভূমিতে অসমৰ সংবাদ মাধ্যমক ইয়াত বাতৰি পৰিৱেশন কৰাত ইয়াত বাধা আৰোপ কৰা হৈছে আৰু আমি স্পষ্টকৈ এয়া দৃশ্য দেখুৱাইছোঁ দেখিবলৈ পাইছে এয়াই হৈছে বৰ্তমান সময়ৰ অসম মেঘালয় সীমান্তৰ আমি দৃশ্য দেখুৱাইছোঁ আৰু মই উল্লেখ কৰিছোঁৱেই যে যোৱাকালিৰ দিনটোত অসমৰ ভূমিত যিহেতু মেঘালয়ৰ এছাম যি লোক সোমায় এক প্ৰকাৰ ক'বলৈ গ'লে দুষ্কৃতিকাৰী সোমায় এক প্ৰকাৰ ক'বলৈ গ'লে বেদখলকাৰী সোমায় খুদ অসমৰ ভূমিত থকা অসমীয়া মহিলাক যি ধৰণে গুৰুলকৈ প্ৰহাৰ কৰিছিলে সেই দৃশ্য আমি দেখুৱাইছোঁ মই যদি সম্ভৱ হয় মই পুৱাৰ ভাগত কি ধৰণে এই যিটো সীমান্তত কি ধৰণে যিসমূহ বাঁহ জুং লৈ ইয়াত মজুত ৰাখিছিল মেঘালয়ৰ কিছু লোকে সেই দৃশ্য মই জুম কৰি দেখাবলৈ অনুৰোধ কৰিছোঁ এয়া দেখিবলৈ পাইছে এয়া আজি পুৱাৰ ভাগৰ দৃশ্য সম্পূৰ্ণ আমাৰ কেমেৰাত পুৱাৰ ভাগত বন্দী হৈছিলে আৰু কি ধৰণে খুদ সংবাদ মাধ্যমৰ ওচৰতেই যি চোচা লৈছিলে সেই দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছিলে আৰু এয়া আমি দেখুৱাইছোঁ যে যিকোনো মুহূৰ্তত কিন্তু সীমা বিবাদক লৈ যিকোনো মুহূৰ্তত ভয়াৱহ অপ্ৰীতিকৰ ঘটনা ইয়াত সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এয়াই হৈছে বৰ্তমান সময়ৰ অসম মেঘালয় সীমান্তৰ এয়া পৰিৱেশ এয়া স্পষ্ট ছবি ভাস্কৰ বিতুপন মই আপোনাৰ পৰা এই মুহূৰ্তত এটা কথা জানিব বিচাৰিছোঁ ইখনৰ পাছত সিখনকৈ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ'ল কইনাধৰাত এখন বৈঠক অনুষ্ঠিত হ'ল আন এঠাইত এখন বৈঠক অনুষ্ঠিত হ'ল দুইটা ফালৰ দুইখন ৰাজ্যৰ যি শীৰ্ষ পৰ্যায়ৰ প্ৰশাসন এই প্ৰশাসনৰ তাত উপস্থিত থাকিল বিভাগীয় যিগৰাকী মন্ত্ৰী অতুল বৰা তাত উপস্থিত আছিলে কিন্তু সেই বৈঠকে এক প্ৰকাৰ ফল নধৰিলে
এই ঘটনাসমূহে তাকে বাৰে বাৰে প্ৰমাণ কৰিছে যিটো সময়ত সীমান্তৰ যিসকল খিলঞ্জীয়া অসমীয়া সেই খিলঞ্জীয়া অসমীয়াক সুৰক্ষা দিবৰ বাবে প্ৰশাসনৰ আহৰি নাই মেঘালয়ৰ পৰা লোক আহি অসমৰ মহিলাক তেওঁলোকে মাৰধৰ কৰি থৈ গুচি যায় আৰু তাৰ পাছত সেই প্ৰশাসনে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰাত বাধা আৰোপ কৰিছে এই গোটেই বিষয়বোৰ অত্যন্ত চিন্তনীয় বিষয় এতিয়া ইখনৰ পাছত সিখনকৈ বৈঠক অনুষ্ঠিত হৈছে এই বৈঠকসমূহে কিন্তু এক প্ৰকাৰ ফল নধৰিলে সাধাৰণ জনতাই যিসকল ভুক্তভোগী জনতা আছে তেওঁলোকে কেনে ধৰণৰ মন্তব্য আগবঢ়াই ওপৰত হয় ভাস্কৰ চাওক আপুনি ঠিক কথাই উল্লেখ কৰিছে মই যদি ক'বলৈ যাওঁ 1972 চনৰ পৰা এই যিটো সমস্যা এই সমস্যাটো উত্থাপন হৈছে অৰ্থাৎ 54টা যি বছৰ সেই বছৰ ইতিমধ্যে অতিক্ৰম কৰিলে কিন্তু বৰ্তমান সময়লৈকে কিন্তু এই সমগ্ৰ বিষয়টোৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নহ'ল যাৰ ক্ষেত্ৰত যোৱাকালিৰ দিনটো বুলি ক'লে ভুল হ'ব এই মুহূৰ্তৰ পৰ্যন্ত কি ধৰণৰ এক অপ্ৰীতিকৰ যি পৰিৱেশ সৃষ্টি হৈ আছে সেয়া দেখিবলৈ পাইছে খুদ আপুনি নিজে দেখিলে যে খুদ অসমৰ ভূমিতেই অসমৰ সংবাদ মাধ্যমক বাতৰি পৰিৱেশন কৰাত কি ধৰণে বাধা আৰোপ কৰিলে দেখিবলৈ পালে মেঘালয় আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা এই কথাই কি বুজায় ইখনৰ পিছত সিখন যি বৈঠক অনুষ্ঠিত হৈ গ'ল আপুনি কোৱা ধৰণে মই উল্লেখ কৰিছোঁ যে 1972 চনৰ পৰা বৰ্তমান সময়লৈকে যদি চাবলৈ যাওঁ ইখনৰ পিছত সিখন যি বৈঠক অনুষ্ঠিত হৈ গ'ল কিন্তু বৈঠক অনুষ্ঠিতহে কৰা হ'ল কিন্তু স্থায়ী যি সমস্যাৰ সমাধান সেই সমাধানৰ যি সূত্ৰপাত সেই সূত্ৰপাত কিন্তু নোলাল যাৰ পৰিপ্ৰেক্ষিতত যোৱাকালিৰ দিনটোলৈকে যদি চাবলৈ যাওঁ দেখিবলৈ পাইছে অসমৰ ভূমিত খুদ অসমৰ মহিলাক গুৰুকৈ প্ৰহাৰ কৰা হ'ল অসমৰ ভূমিত খুদ অসমীয়াৰ ঘৰ জ্বলাই দিয়াৰ যি হুংকাৰ সেই হুংকাৰ প্ৰদান কৰিলে এছাম মেঘালয় সীমান্তৱৰ্তীত থকা এছাম মেঘালয়ৰ দুষ্কৃতিকাৰী অৰ্থাৎ এছাম মেঘালয়ৰ যি বেদখলকাৰীয়ে আৰু এই যিসমূহ বিষয় সেই বিষয়সমূহে বৰ্তমান সময়ত এনেধৰণেই উকমুকাইছে যে যিকোনো সময়তে কিন্তু ইয়াতকৈ ভয়াৱহ যি পৰিৱেশ যে সৃষ্টি নহ'ব ইয়াৰ কোনো মানে নাই মই বাবেই কৈছোঁ যে স্পষ্ট ভাষাৰে ইয়াত মন্তব্য কৰিছিল মেঘালয়ৰ সেইসকল দুষ্কৃতিকাৰীয়ে ইয়াত ভাবুকি প্ৰদান কৰিছিল যে নিশা হ'লে অসমৰ যি সীমান্তত থকা যিসমূহ বাসগৃহ সেই বাসগৃহসমূহ ইয়াত তেওঁলোকে জ্বলাই দিব যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ইয়াত থকা সীমান্তৱৰ্তী অঞ্চলত থকা যিসমূহ ইয়াৰ লোক আছে অসমীয়া যিসমূহ খিলঞ্জীয়া লোক আছে সেই খিলঞ্জীয়া লোকসকলৰ মাজত কিন্তু এতিয়া শংকা দেখিবলৈ পোৱা গৈছে ভয় দেখিবলৈ পোৱা গৈছে মই এই সামগ্ৰিক পৰিৱেশৰ বিষয়ে মই ইয়াৰ স্থানীয় লোকৰ কথা মই মন্তব্য ল'ব বিচাৰিম কিয়নো মই থকা এইখন যি বাসগৃহ এই বাসগৃহটোৰ এগৰাকী মহিলাকো ইয়াত প্ৰহাৰ কৰা হৈছে আৰু এই বাসগৃহত যিসকল বাসিন্দা আছে সেই বাসিন্দাসকলৰ মাজতো কিন্তু এতিয়া ইয়াত শংকা দেখিবলৈ পোৱা গৈছে কিয়নো যিকোনো মুহূৰ্তত ইয়াত ঘৰ জ্বলাই দিয়াৰ যি হুংকাৰ সেই হুংকাৰ প্ৰদান কৰিছে মেঘালয় দুষ্কৃতিকাৰীয়ে যোৱাকালি বাইদেউ আপোনালোক আছিল নে ইয়াত আমাকে মাৰিছে আপোনাক মাৰিছে এইবিলাক খামচে দিছে এইবিলাক বহুত হেৰি কৰি পেলাই মাৰিছে লাঠি সিহঁতে এই আমি কাপিৰ মেল হেৰি আহিছিলে খুটা আছিলে কিবা আছিলে এইবিলাক সিহঁতে ভাঙি কিনে সেই দি আমাক কোবাইছে মোৰ ছোৱালীটোক বহুত মাৰিছে দেখাইছো পুলিচ লৈ গৈছে হায়াত হস্পিটেলত সিহঁতে খামুচি দিছে মই জুম কৰি দেখাবলৈ অনুৰোধ কৰিছোঁ এয়া দেখিবলৈ পাইছে যিসমূহ দাগ এই দাগসমূহে এয়া স্পষ্ট কৰিছে যে আপোনাৰ নিজৰ ঘৰে এইটো মোৰ মানে ঘৰত সোমাই মাৰিছে ঘৰত সোমাই মাৰা নাই মোক বাহিৰত মাৰিছে মানে ঘৰৰ বাহিৰত মোৰ দুৱাৰ মুখতে ঘৰৰ দুৱাৰ মুখত চাওক দুষ্কৃতিকাৰীয়ে কি ধৰণে আঘাত প্ৰদান কৰিছে ইয়াৰ স্থানীয় লোক এয়া কোনো মেঘালয়ৰ এয়া ভূমি নহয় এয়া ভূমি হৈছে অসমৰ ভূমি সীমান্তবাসী এই মহিলাগৰাকীৰ পৰা এই উত্তৰটো জানিব বিচাৰিছো বিভাগীয় মন্ত্ৰী অতুল বৰাই ইখনৰ পাছত সিখনকৈ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰিলে তাৰ পাছতো ফল নধৰিলে তেওঁলোকে কি ক'ব হয় মই এটা কথা উল্লেখ কৰিব লাগিব যিহেতু চাওক মেমৰেণ্ডম আমি আজি দেখুৱালোঁ য'ত স্বাক্ষৰ আছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ স্বাক্ষৰ আছে হিমন্ত বিশ্ব শৰ্মাৰ স্বাক্ষৰ আছে ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত কৰিছে কিন্তু অতুল বৰাই যিহেতু এই সমগ্ৰ বিষয়টো হস্তক্ষেপ তেওঁ কৰে বা তেওঁৰ নেতৃত্বত কিন্তু এই বিষয়টোৰ সন্দৰ্ভত আজিলৈকে যে সমস্যা সমাধান নহ'ল স্থায়ী সমাধান নহ'ল এই বিষয়ে কি ক'ব বিচাৰিব তেখেতেতো আমাক সমাধান সি এদিন আহিছিলে কাৰোবাক ফোন কৰি ক'লেও দুদিনৰ ভিতৰত সমাধানটো কৰি দিব লাগে বুলি কিন্তু আজিলৈকেতো অতুল বৰা ছাৰৰোতো একো হেৰি নাই একবাৰ খবৰ লৈছে নাই কি হৈছে একবাৰতো চাবতো আহিব লাগে কমচে কম আজি এমাহ দুমাহ হৈয়ে গ'ল
তেখেতে এটা কথা দি গৈছিল আমাক, কিন্তু তাৰে একোৱে আমাক হেৰি পোৱা নাই। অতুল বৰা আজিলৈকে এবাৰো অহা নাই? আহিছে, এমাহ 1.5 মাহমান আগত আহিছিলে সমস্যাসমূহৰ ক্ষেত্ৰত, কিন্তু তেখেতে কৰি দিম বুলি কৈছিল। কোনোবা এজনক ফোন কৰিছিলে, তেখেতে কৈছিলে, কিন্তু তেখেতৰো খবৰ নাই আৰু আমাৰ ছাৰৰো খবৰ নাই। আৰু এয়া ভাস্কৰ, আমি স্পষ্ট সময়ছোৱাতে বিতুপন কালি আৰক্ষী উপস্থিত থকাৰ সময়ছোৱাতে আৰক্ষীৰ সন্মুখতে গুৰুলকৈ প্ৰহাৰ কৰা হ'ল। আৰক্ষীৰ সম্পূৰ্ণ নিৰ্বিকাৰ ভূমিকা, যিটো সময়ত আৰক্ষীয়ে নেতৃত্ব ল'ব লাগিছিলে, সেই সময়ছোৱাত আৰক্ষীৰ সন্মুখতে অসমৰ খিলঞ্জীয়া এগৰাকী মহিলাক গুৰুলকৈ প্ৰহাৰ কৰা হৈছে। আৰু তাৰ পাছত আজিৰ দিনটোত আৰক্ষীয়ে বৰমতা দেখুৱাইছে। কি ক'ব? সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকে বৰমতা দেখুৱাইছে, কি ক'ব? অন্যান্য যথেষ্ট সংখ্যক লোক তাত উপস্থিত আছে, তেওঁলোকৰ মন্তব্য আপুনি গ্ৰহণ কৰক। মই চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ। যোৱাকালি যেতিয়া আপোনালোকক প্ৰহাৰ কৰিছিলে, হঠাৎ আহি প্ৰহাৰ কৰিছিলে, হাতত লাঠি জোং লৈ আহিছিলে, সেই সময়ছোৱাটোতো আৰক্ষীও আছিলে? আৰক্ষীও আহিছিলে। আমাৰ এইফালে আহিছিলে আৰক্ষী, এইফালে আৰক্ষী আহি পোৱাকলৈকে আমাক মাৰিলে। আৰক্ষীয়ে ৰখাব পাৰিছিলে? নোৱাৰিলে। আৰক্ষী ৰখাব নোৱাৰিলে। আৰক্ষীৰ আগতে মাৰিছে, আমাক মাৰি আছে, আৰক্ষীয়ে আমাক বচাই আছে। কেইগৰাকী মহিলাক যোৱাকালি ইয়াত প্ৰহাৰ কৰিছে? ইয়াতে 6-7জনমান মহিলাক প্ৰহাৰ কৰিছে, আৰু এনেকুৱা অৱস্থাত প্ৰহাৰ কৰিছে, আমি সিহঁতৰ লগত কাজিয়া কৰিব অহাই নাছিলোঁ। আমি ইয়াত সিহঁতৰ মানুহখিনি দেখি এনে জাষ্ট চাব আহিছিলোঁ। চাব আহোঁতে আপোনাৰ আমি তাত থিয় হৈছোঁ। সিহঁতে এইখন ফলক বোলে কোনোবাই মুচি দিছে। সেই ইছ্যুটোলৈকে পৰহি মোটামুটি 6:30-7 বজাত সিহঁতে আহিছে। সিহঁতে আহি কিনে আপোনাৰ কৈছে, আমি এইজনী আমাৰ মই য'তে থিয় হৈছোঁ, ইহঁতৰ মাইকী গৰাকীয়ে তাৰমানে দোকানৰ পৰা আহি আছিলে। দোকানৰ পৰা আহি থাকোঁতে এইখন ফলকখন তাই মুচিছে বুলি কৈ কিনে তাইক তাতে মাৰিছে। তাৰপিছত আমাক ফোন কৰিলে, ইয়াতে মাৰিছে, আমি বোলে ফলকখন মুচিছোঁ। তেতিয়া আমাৰ সেইফালৰ পৰা দুজনৰ মাইকী এনে চাব আহিলোঁ। তেতিয়া দেখিলোঁ ইহঁতে পূৰা গেডাৰিং মানুহ। তাৰপিছত আমাৰ প্ৰশাসনে কি কৰিব? প্ৰশাসনৰ মানুহ 4জন আছে ইয়াতে, কৰিব কি? যেতিয়া আমি তাত উপস্থিত আছোঁ মাইকিনী, তাৰে আগতে আমাৰ প্ৰশাসনৰ মানুহ পুলিচক যেনেকুৱা ব্যৱহাৰ কৰিছে, সিহঁতৰ কাপোৰ খুলি দিছে, গাৰো মাইকীবিলাকে নিজৰ কাপোৰ খুলি দিছে। আৰু এইটো সিহঁতৰ পলিচি হয়, নিজৰ কাপোৰ নিজে খুলি দিয়ে। দি কিনে আপোনাৰ হয়তো সিদিনাখনে যদি পুলিচ কেইজন ওচৰত গ'লে হয়, পুলিচ কেইজনক ফচালে হয় যে অসম পুলিচে আমাক এই বদমাচি কৰিব আহিছে। সেনেকুৱাকে তোমাৰ আগতে কৰিছে। যেতিয়া 4 মাহ আগতে আপোনাৰ যেতিয়া এটা কাজিয়াৰ সূত্ৰপাত হৈছিলে পোষ্ট ভাঙালৈ, তেতিয়া তাৰমানে আমাৰ এই মহিলাগৰাকীক একদম বেয়াকৈ মাৰি আছিলে। আমি মহিলাবিলাকে উঠাবই পৰা নাই, এনেকৈ মাৰিছে। তাৰপিছত ইয়াৰে মতা মানুহ এজনে কি কৰিলে, তেখেতে উঠাব গ'লে, উঠাব যোৱাতে সেই মাইকীগৰাকীয়ে নিজৰ গাৰ কাপোৰ ফালি কিনে এই মানুহজনৰ ওপৰত ৰেপ কেছ দি দিছে। সেনেকৈ কোনো আৰু 2-3জন মানুহতো ইয়াত অহাই নাছিলে, সিহঁতৰ ওপৰত কেছ দি দিছে। এইটো সিহঁতৰ পলিচি হয়। আমাৰ যোনখিনি মানুহে যদি ওলাই যোৱা মানুহখিনি সিহঁতক দমন কৰা সিহঁতৰ এটা পলিচি হয়। প্লাছ আপোনাৰ কালি কি হ'ল, আমি এনেকৈ থিয় হৈ থাকোঁতে টানি নি কিনে মাৰিছে। সিহঁতে হাতত দা লাঠি এইবিলাক লৈ কিনে আহিছে, এনেকৈ মাৰিছে। ইয়াতে ছোৱালী এজনী পঢ়ি আছে, সৰু ছোৱালী এজনী, তাইক টানি নি কিনে এনেকৈ খচি মাৰিছিলে। দেখিলে চকু পানী ওলাব এনেকুৱা। মইতো আপোনাৰ তাত থিয় হৈ কিনে সেইফালৰ পৰা আমাৰ অসমৰ ৰাস্তা হয়, ৰাস্তাত সিহঁতে যাই কিনে আপোনাৰ ৰাস্তা আমাৰ বুলি কৈ কিনে হেৰি কৰি থকাৰ কাৰণে মই জাষ্ট এটা ভিডিঅ' বনাইছিলোঁ। মোক বিশ্বাস কৰিব, মোক এনেকৈ খেদিছে, মই দৌৰি মোক পিছে খেদিছে। মই দৌৰি মই এঘৰ মানুহৰ ঘৰত সোমাই মোৰ প্ৰাণ ৰক্ষা কৰিছোঁ। গতিকে মই ইয়াৰ দ্বাৰা এইটোৱে কওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় কি এইবিলাক দেখা নাই নেকি? তেখেতে ক্ষুদ্ৰ নিউজবিলাক পাই থাকে, এইটো কি নিউজ চোৱা নাই? তেখেতে ভাবিছে ইয়াৰ মানুহখিনি মৰি শেষ হৈ যাওক। আমি তেখেতক নিৰ্বাচিত কৰিছোঁ। যেতিয়া আপোনাৰ ইয়াৰ পীয়ুষ হাজৰিকা আৰু অতুল বৰা ছাৰ আহিছিলে, আহি কিনে তেখেতে ফিল্ডত গৈছে, আমাক কোনো খবৰ দিয়া নাই। কিন্তু মেঘালয়ৰ মানুহে সম্পূৰ্ণ খবৰ পায়। আমাৰ জাষ্ট 4-5জন মানুহ আছিলে, তাকো সেইফালে যোৱাৰ কাৰণেহে গম পাইছে। তেখেতসকলে আহিলে, আপোনাৰ ফিল্ডত কথা পাতিলে, খানাও খাই গ'ল। তাতে বোলে আমি কোৱা শুনিছোঁ ফিল্ডখন সিহঁতক টোটেলি দি থৈ গ'ল, বিলখন আমাৰ বুলি ক'লে। কিন্তু বিলখনটো আমাক দিয়া নাই। সিহঁতে তেতিয়াৰ পৰা ফিল্ডত কমপ্লিট কাম কৰিছে। আৰু আগতে কিন্তু ফিল্ডখন এখন একদম মুকলি আছিলে। তাৰপিছত সিহঁতে ষ্টেডিয়াম বনাই ল'লে। আমি মাত মাতিব যোৱা নাই, আমি জাষ্ট আমাৰ
সিঙ্গুল পেজৰ লাইটৰ পৰা 3 পেজ লাইট কৰিবৰ কাৰণে আমি লাইটৰ পোষ্ট পুতিছিলোঁ আমাৰ ভূমিত আমি লাইটৰ পোষ্ট পুতিছোঁ সেই পোষ্ট ভাঙি থৈ গৈছে আৰু সেই পোষ্ট এটা ইয়াত ৰাস্তাত পৰি আছিল এই যোনখন এতিয়া আপোনাৰ ফলক মুচি দিয়া বুলি কৈছে সিহঁতে নিজেই মুচি চাগে এইটো তাৰমানে এই পোষ্টটো উঠোৱাৰ তাৰমানে এটা ষড়যন্ত্ৰ আছে কাৰণ তাৰে কেইদিনমান আগতেও তাৰমানে এইটো পোষ্ট উঠাবৰ কাৰণে মানুহ আহিছিলে আমি উঠাব দিয়া নাছিল কাৰণ গভৰ্ণমেণ্টে কৈছিলে যে যেতিয়ালৈকে এইটো চলিউশ্যন হয় তেতিয়ালৈকে কোনো একো কাম কৰিব নোৱাৰে হয় সেনেকুৱা আৰু জাষ্ট মই অকণমান কওঁ পিজু হাজৰিকা ছাৰে যে সদনত যি পুৰা চেলেঞ্জ কৰি অখিল গগৈৰ লগত কৈছে যে মহামাৰী বিলখন অসমক দিছে মেঘালয় বাউণ্ডাৰী মাৰা বিলখন অসমক দিছে তেখেতে চাব আহিছে নেকি কোনবা দিনা আমাৰ মানুহৰ মতামত লৈছে নেকি যে এইখন বিল কাৰ হয় কাৰ আছিলে ইয়াত অসমৰ ম্যাদী পাট্টাৰ মাটি হয় এইখিনি গোটেই ট্ৰাইবেল মানুহৰ মাটি হয় আৰু তাৰ উপৰি আমাৰ প্ৰশাসনে আমাক আমি যদি তেখেতসকলক সহায় বিচাৰোঁ তেখেতসকলে কয় আমি যিখিনি কৰণীয় কৰিছোঁ আমাক ইয়াতকৈ চৰকাৰে আমাক দিয়া নাই বেছি দায়িত্ব গতিকে আমি ইয়াতকৈ ওপৰত কৰিম কিন্তু সিহঁতৰ সাধাৰণ বিডিঅ' এজনে সম্পূৰ্ণ ছাপৰ্ট কৰে সিহঁতক আৰু এয়া আছিলে ইয়াৰ অসমৰ যি সীমান্তৰ অসমীয়া লোকৰে ভাষ্য আছিলে আৰু বৰ্তমান সময়ত দেখিবলৈ পাইছে মই উল্লেখ কৰিছোঁৱেই যে যি সম্পূৰ্ণ চেপা উত্তেজনা এতিয়া বিৰাজ কৰিছে আৰু যিকোনো মুহূৰ্ততেই কিন্তু যিকোনো ঘটনা হোৱাৰ ইয়াত পূৰ্ণ সম্ভাৱনা আছে ভাস্কৰ জনাইছোঁ আপোনাক আমি পিছৰ পৰ্যায়ত পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত